আজি লৈ আছো আপোনালোকৰ কাৰণে চৰকাৰী বেংকৰ ৰিক্ৰুটমেণ্ট হয়। PNB তৰফৰ পৰা বহুত বেছি ভেকেঞ্চি আউট কৰা হৈছে। এই ভেকেঞ্চিটো সকলোখিনি তথ্য সকলোখিনি ইনফৰমেশ্যন মই এই ভিডিঅ'ত আপোনালোকক মই ক্লিয়াৰ কৰি দিম। ভিডিঅ'টোত শেষলৈকে থাকিব আৰু যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট যিসকলে বেংকৰ কাৰণে তৈয়াৰী কৰি আছে বা সাজু হৈ আছে তেখেতলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে আৰু বেল আইকনটো দবাই দিব যাতে আপোনালোকে সকলো ধৰণৰ ইনফৰমেশ্যন সকলোকে প্ৰথম আপুনি পায়। আপোনালোকে ডিছপ্লেত দেখিব পাৰিছে টোটেল পোষ্ট হৈছে 545 পোষ্টাৰ টোটেল পোষ্ট আছে ইয়াতে। এই ৰিক্ৰুটমেণ্টটো আউট হৈছে 20 জুলাইৰ পৰা আৰু লাষ্ট ডেট হৈছে 9 আগষ্ট 2026 চনলৈকে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। পোষ্টটোৰ নাম হৈছে লোকেল বেংক অফিচাৰ LBO। টোটেল পোষ্ট 545টা। অৰ্গেনাইজেশ্যন কৰিছে PNB পাঞ্জাৱ নেশ্যনেল বেংক। আৰু আপোনালোক যদি এপ্লাই কৰিবলৈ হয় তেতিয়াহ'লে আপোনালোকক লাগিব গ্ৰেজুৱেশ্যন যিসকলে কমপ্লিট কৰিছে তেখেতলোকে এপ্লাই কৰিবলৈ পাৰিব আৰু এপ্লাই কৰিব লাগিব অনলাইন। সকলো ধৰণৰ অনলাইন তথ্য আছে ইয়াতে। অনলাইনত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। লগতে কৈ দিওঁ ইয়াৰ ফিজ দিব লাগিব 59 টকাৰ পৰা লৈ 1180 টকালৈ আপোনালোকে ইয়াতে ফিজ জমা কৰিব লাগিব। আকৌ এবাৰ জনাই দিছোঁ ষ্টাৰ্ট হৈছে 20 জুলাইৰ পৰা আৰু লাষ্ট ডেট হৈছে 9 আগষ্ট। ইয়াৰে 85 পোষ্ট আৰু ফ্ৰম আছাম। অসমৰ কাৰণে অনলি ফৰ 85টা পোষ্ট আছে আৰু যিসকল কেণ্ডিডেটে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰি লিখি দিয়া আছে আছাম মষ্ট বি, ইয়াত লিখা আছে অসমীয়া বড়ো এইবিলাক কথা আপোনালোকে জানিব লাগিব। যিবিলাক ভাষা লেংগুৱেজ এইখিনি আপোনালোকে জানিব লাগিব। এতিয়া আহোঁ মেইন ভেকেঞ্চিলৈ। টোটেল পোষ্ট 85টা অসমত, তাৰে SC 13টা, ST 7টা, OBC 22টা, EWS 9টা আৰু UR 34টা। আৰু চেলাৰী পেকেজ বহুত ধুনীয়া পেকেজ আছে ইয়াতে। 48,100 পৰা লৈ 85,000 লৈ আপোনালোকে ইয়াতে চেলাৰী পাব। লগতে প্লাছ DA, CCA, HRA আৰু একমডেশ্যন সকলোখিনি ইয়াতে আপোনালোকে ইঞ্চুৰেঞ্চ সকলোখিনি বেনিফিট ইয়াতে পাব। বেংকত চাকৰি কৰিলে এইটো আপোনালোকক সুবিধা পাব। ইঞ্চুৰেঞ্চ সিহঁতে ইনক্লুড থাকে, সকলোখিনি বস্তু সিহঁতে ইনক্লুড আপোনালোকক দি দিয়ে। এতিয়া আহোঁ এজ, যিসকলৰ বয়স 20 বছৰৰ পৰা 30 বছৰ ভিতৰত আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। যদি আপুনি SC ST হয় তেতিয়াহ'লে আপোনালোকক আৰু 5 ইয়াৰ্ছ আপুনি এজ ৰিলেক্সেশ্যন পাব। যদি OBC হয় তেতিয়াহ'লে 3 বছৰ পাব। যদি আপুনি PWBDৰ পৰা আহিছে তেতিয়াহ'লে পাব 10 বছৰ। যদি আপুনি এক্স চাৰ্ভিচমেন হয় তেতিয়াহ'লে পাব 5 বছৰ। এতিয়া আহোঁ এপ্লিকেশ্যন ফিজলৈ। যিসকল ST ST PWD হয় তেখেতলোকে দিব লাগিব অনলি ফৰ 59 ৰুপিজ ইনক্লুড GST। আৰু আদাৰ যিমান OBC জেনেৰেল আছে এক্স চাৰ্ভিচমেন আছে তেখেতলোকে দিব লাগিব 1,1180 টকা দিব লাগিব ইনক্লুড GST। আৰু আপোনালোকে এই পইচাটো যিকোনো ধৰণৰ পৰা এপ্লাই মানে পে' কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI সকলো ধৰণৰ ব্যৱস্থা দিয়া আছে। আপোনালোকে পইচা ফিজটো দিব পাৰিব। পৰীক্ষা কি হ'ব, অনলাইন ৰিটেন টেষ্টৰ বিষয়ে অলপ জনাই দিছোঁ। সকলোৱে জানে অলৰেডি বেংকত যিসকলে সাজু হৈ আছে বেংকৰ চাকৰিৰ কাৰণে তেখেতলোকৰ কাৰণে কৈ দিছোঁ। যিসকলে নাজানে তেখেত কৈ দিছোঁ। ৰিজনিং এণ্ড কম্পিউটাৰৰ কাৰণে 25 কুৱেশ্যন 25 মাৰ্ক 35 মিনিট। ডেইলি এনালাইচিছ 25 মাৰ্ক 25 মিনিট 35 মিনিট 25 মাৰ্ক। ইংলিছ লেংগুৱেজৰ সেই একেই 25 মাৰ্ক 25 মিনিট 25 সকলোখিনি ছেম থাকিব। টোটেল আপোনালোকে সময় পাব 180 মিনিট। কুৱেশ্যন থাকিব 150টা, মাৰ্ক থাকিব 150 নম্বৰৰ। ইয়াতে এটা কথা আপোনালোকক ক্লিয়াৰ মেনশ্যন কৰি দিছে, নেগেটিভ মাৰ্ক 1/4 অফ দি মাৰ্কছ ফ্ৰম ইজ ৰং আনচাৰ। এতিয়া আহোঁ পাৰ্চনেল ইণ্টাৰভিউ। হয়, পাৰ্চনেল ইণ্টাৰভিউ 50 মাৰ্কছত আপোনালোকে কোৱালিফাই কৰিব পাৰিব। যদি আপুনি ST SC হয় তেতিয়াহ'লে আপোনালোকে 25 মানে 50% আপোনালোকে চিলেকশ্যন হ'বলৈ পাৰিব। এতিয়া আহোঁ আপোনালোকে এপ্লাই কেনেকৈ কৰিব, হাউ টু এপ্লাই কৰিবৰ কাৰণে যাব লাগিব আপোনালোকে অফিচিয়েল ৱেবছাইটত। তাত গৈ আপোনালোকে ক্লিক কৰিলে তাতে আপোনালোকে এটা পেজ অ'পেন হ'ব। সেই পেজটোত গৈ আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে তাতে এটা ফৰ্ম পাব। এই ফৰ্মটো ফিল আপ কৰাৰ পিছত ছাবমিট কৰাৰ আগতে আপোনালোকে UPI পে'মেণ্টটো কৰিব লাগিব। এই UPI পে'মেণ্টটো কৰাৰ পিছত নিজে তাতে ছাবমিটৰ বটনটো আহি যাব আৰু ছাবমিট কৰি দিব পাৰিব। ইয়াতে এটা কথা ক্লিয়াৰ কৰি দিছে, অনলাইন টেষ্ট ডেট আগষ্ট ছেপ্টেম্বৰ মাহত আপোনালোকৰ অনলাইন টেষ্ট ডেট হ'ব। যদি ভিডিঅ'টো ভাল হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।